নমস্কাৰ সবল আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 25 জুলাই আৰু আজিৰ ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ উচ্ছেদিত মিয়া পৰিয়ালৰ ল'ৰা ছোৱালীৰ পঢ়াৰ দায়িত্ব ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিসকল লোকক ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে উচ্ছেদ কৰিছে সেই উচ্ছেদিত মিয়াৰ ল'ৰা ছোৱালীয়ে যদি পঢ়িব বিচাৰে তেন্তে পঢ়াৰ সকলো ধৰণৰ দায়িত্ব ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি সংবাদ মাধ্যমৰ আগত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা ব্ৰেকিং নিউজ উচ্ছেদৰ নামত কিশোৰ হিন্দু মুছলমান ফালি পেলোৱা হ'ল উচ্ছেদৰ জাননী উচ্ছেদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মেৰাপানীত এপিনৰ পৰা ফালি পেলালে চৰকাৰী জাননী উচ্ছেদৰ বাবে জাননী দিছিল সেই জাননী ফালি পেলাইছে ঘৰ এৰিবলৈ দিয়া জাননী ফালি উত্তাল প্ৰতিবাদ উচ্ছেদৰ নামত হিন্দু মুছলমান নচলিব বুলি সকিয়নি ৰাইজৰ প্ৰথমে জনগোষ্ঠীয় লোকক খেদক তেতিয়াহে আমি আমাৰ মাটি এৰি দিম মিচিং জনগোষ্ঠীয় লোকক কিয় ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ধৰ্মৰ দৃষ্টিৰে নহয় মানৱীয়তাৰ দৃষ্টিৰে উচ্ছেদ চলাওক কেইবাটাও দাবী তুলি ৰাজপথলৈ ওলাই আহিল নেঘিৰিবিলৰ জনতা উচ্ছেদক কেন্দ্ৰ কৰি মুঠতে গোলাঘাটৰ মেৰাপানীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পৰৱৰ্তী খবৰ সন্দেহযুক্ত নাগৰিক বাংলাদেশীক কঠোৰ হুংকাৰ আসুৰ অসমৰ মাটি কোনো কাৰণতে বেদখল কৰিবলৈ দিয়া নহ'ব মন গলেই খালী মাটিত বহিব নেকি প্ৰশ্ন উত্থাপন কৰিছে আসুৰ সভাপতি উৎপল শৰ্মাৰ কেইবাটাও ডাঙৰ মন্তব্য উচ্ছেদক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ বৃহৎ হুংকাৰ অসমৰ সত্ৰৰ মাটি সংৰক্ষিত বনাঞ্চল চৰকাৰী মাটিত সন্দেহযুক্ত বাংলাদেশীয়ে অবৈধ দখল কৰিছে এই বেদখল উচ্ছেদ হ'বই লাগিব বুলি মন্তব্য উৎপল শৰ্মাৰ অসম চুক্তিৰ 10 নং দফাত স্পষ্টভাৱে লিখা আছে অসমৰ চৰকাৰী ভূমিত বেদখল কৰিব নোৱাৰিব অসমৰ ভূমি অবৈধ বেদখলকাৰীৰ কবলত থকাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় চৰকাৰে উচ্ছেদ অভিযান অব্যাহত ৰাখিব লাগিব উচ্ছেদক লৈ দুটা কথা স্পষ্ট প্ৰথমটো হৈছে খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ আৰু আনটো হৈছে জনগাঁথনিৰ অভাৱ পৰিৱৰ্তন ভূমিহীন হলে বুলিয়ে যতেই মন যায় তাতেই সীমান মাটি দখল কৰিব নেকি এই কথা কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য উৎপল শৰ্মাৰ যিখন জিলাত ঘৰ হেৰুৱাইছে সেইখন জিলাৰ চৰকাৰী মাটিত খিলঞ্জীয়া ভূমিহীন লোকক সংস্থাপন দিয়ক চৰকাৰী ভূমি বনাঞ্চল সত্ৰ আদিৰ ভূমি দখল কৰা সকলক উচ্ছেদ কৰক আৰু এই উচ্ছেদ অব্যাহত ৰাখক এফালে খিলঞ্জীয়াৰ ভূমি হেৰাই গৈছে আনফালে জনগাঁথনি সলনি হৈ গৈছে যি জিলাত মাটি হেৰাইছে সেই জিলাত সংস্থাপন দিয়ক এইদৰে উচ্ছেদ অভিযান চলি থকাৰ মাজতেই আসুৰ সভাপতি উৎপল শৰ্মাৰ হুংকাৰ আন এটা ব্ৰেকিং নিউজ ৰাজ্যত আকৌ হ'ব নেকি এনআৰচিৰ পুনৰীক্ষণ সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিল হিতেশ দেৱ শৰ্মা এনআৰচিক লৈ এটা ডাঙৰ খবৰ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে উচ্ছেদৰ মাজতেই এনআৰচিক লৈ এই ডাঙৰ খবৰ আহি পৰিছে পুনৰ হ'ব পাৰে এনআৰচিৰ সম্পূৰ্ণ পুনৰীক্ষণ ইতিমধ্যে ন্যায়ালয়ৰ কাষ চাপিল এনআৰচিক লৈ পুনৰীক্ষণ বিচাৰি সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিল প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মা চলিত এনআৰচিৰ বিসংগতি দৰ্শাই লেখ আবেদন প্ৰাক্তন সমন্বয়গৰাকীৰ এনআৰচিৰ সম্পূৰ্ণ নিৰীক্ষণ বিচাৰি গৃহ বিভাগলৈ পত্ৰ হিতেশ দেৱ শৰ্মাৰ মুখ্যমন্ত্ৰীয়ে দাবী কৰাৰ দৰেই এনআৰচিৰ বিসংগতি বুলি ক'লে সমন্বয়গৰাকীয়ে অবৈধ বাংলাদেশী বিতৰণৰ সময়তে প্ৰাক্তন সমন্বয়ৰ আবেদনক লৈ এই চৰ্চা আৰম্ভ অসমত পুনৰ হ'ব পাৰে এনআৰচিৰ পুনৰীক্ষণ পৰৱৰ্তী খবৰ বিজেপিয়ে ভাঙিছে মুছলমান লোকৰ মছজিদ আৰু বহিৰাজ্যত কংগ্ৰেছ দলে ভাঙিছে হিন্দু লোকৰ মন্দিৰ অসমত উচ্ছেদ চলাৰ সময়তে ভাৰতত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে বলডজাৰ লগাই ভাঙি পেলোৱা হ'ল 100 বছৰ পুৰণি ঐতিহাসিক মন্দিৰ ভঙাৰ পাছতে ৰাজপথলৈ ওলাই আহিছে হাজাৰ বিজেপি কৰ্মী পুৱতি নিশা 3 বজাত কংগ্ৰেছ চৰকাৰে ভাঙি পেলালে বাঞ্জাৰা
শিলচৰ মন্দিৰ হায়দৰাবাদ কংগ্ৰেছ চৰকাৰৰ এই কাণ্ডৰ পিছতে হঠাৎ চৰ্চা অসমৰ প্ৰেক্ষাপট অসমত বিজেপিয়ে ভাঙিছে মছজিদ কংগ্ৰেছে হায়দৰাবাদত ভাঙিছে মন্দিৰ এক প্ৰকাৰে হায়দৰাবাদত আৰম্ভ হৈছে পুনৰ ধৰ্মীয় ৰাজনীতি বিদেশীমুক্ত কৰাৰ সংকল্প লোৱা বিজেপিৰ ওপৰত যেন প্ৰতিশোধ লৈছে এতিয়া কংগ্ৰেছে অসমত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে যিটো সময়ত বিজেপি চৰকাৰে উচ্ছেদ অভিযান চলাই আছে সেই সময়তে হায়দৰাবাদত কংগ্ৰেছে ভাঙিছে হিন্দু লোকৰ মন্দিৰ পৰৱৰ্তী খবৰ বিজেপি নেতাৰ ভয়ংকৰ কাণ্ড পুনৰবাৰ বিজেপি নেতাৰ ভয়ংকৰ কাণ্ড পোহৰ লাগিছে বিজেপি নেতাৰ কাণ্ডৰ বিৰুদ্ধে গোলকগঞ্জত শ লোকৰ উত্তাল প্ৰতিবাদ গোলকগঞ্জ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আক্ৰাসু নেতা চন্দন ৰায় গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নেতা আফজালুৰ ৰহমান কমতাপুৰ প্ৰেগ্ৰেছিভ পাৰ্টিৰ নেতা নিখিল ৰায়ক আটক আৰক্ষীৰ গোলকগঞ্জৰ সমজিলা কাৰ্যালয়ত আঞ্চলিক পঞ্চায়ত গঠনক লৈ সৃষ্টি হৈছিল তীব্ৰ বাক বিতণ্ডা অগপ বিজেপিৰ মাজত সংঘটিত হৈছিল ভয়ংকৰ মাৰপিটৰ ঘটনা 24 ঘণ্টাৰ ভিতৰত বিশ্বজিৎ দাস উত্তম প্ৰসাদক গ্ৰেপ্তাৰৰ দাবী আক্ৰমণ প্ৰত্যাক্ৰমণ ঘটনাত আহত হৈছিল কোচ ৰাজবংশী যুৱক উজ্জ্বল প্ৰধানী ইয়াৰ পিছতে এতিয়া ন্যায় বিচাৰি শ লোকে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ নেতা মহচিন খান এদিন মিয়া নাইকিয়া হ'লেই অচল হৈ পৰিব গুৱাহাটী মহানগৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠানত কাম কৰা মানুহখিনিও মিয়া মানুহ গতিকে মিয়া নহ'লে কোনো ধৰণৰ কাম নহ'ব মিয়াক চলোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ কেইবাটাও ডাঙৰ মন্তব্য এদিন মিয়া যদি নাইকিয়া হয় তেন্তে অচল হৈ পৰিব গুৱাহাটী মহানগৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠানত যিসকল শ্ৰমিকে কাম কৰে সেই শ্ৰমিকসকল মিয়া শ্ৰমিক গুৱাহাটীত মিয়াই মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰি কাম কৰে হিমন্ত বিশ্ব শৰ্মাই 5 দিন মিয়াই কাম কৰিব নালাগে বুলি কওক মিয়া নহ'লে গুৱাহাটী কেনেকৈ চলে আমিও চাম মুখ্যমন্ত্ৰীক চেলেঞ্জ কংগ্ৰেছৰ মুখপাত্ৰ মহচিন খানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বোলডজাৰ ৰজা আখ্যা দিছে মহচিন খানে মিয়াই গুৱাহাটীত শ্ৰম কৰিব আহে শিক্ষা ল'বলৈ আহে মিয়াই গুৱাহাটীত বেদখল কৰিবলৈ নাহে কাম কৰি খাবলৈহে আহে গুৱাহাটীত মিয়া মাটি ফাটি ওলোৱা নাই মিয়া প্ৰকৃত অসমীয়া নাগৰিক মিয়া অসমৰ হৈ প্ৰকৃত ভাৰতীয় নাগৰিক হৈ মিয়া লোকসকল মিয়াক ৰাষ্ট্ৰহীন কৰাৰ পৰিকল্পনা চলি আছে সমগ্ৰ ভাৰতত মিয়াই নগাৰ পৰা মাটি কিনি লৈ ৰেংমাইত বহিছিল মিয়াক টাৰ্গেট কৰি লৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে এদিন মিয়া নাইকিয়া হ'লেই অচল হৈ পৰিব সমগ্ৰ অসম এইদৰে মিয়াক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে কংগ্ৰেছৰ মুখপাত্ৰ মহচিন খানে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আচলতে অসমৰ যুৱকক কলমৰ ঠাইত বন্দুক দি উগ্ৰপন্থী বনাব বিচাৰিছে নেকি সঁচাকৈয়ে বৰ ভয়ংকৰ সিদ্ধান্ত পাপে বাপেককো নেৰে কথাবোৰ অলপ ভাবিব আমি কংগ্ৰেছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ গৰুচোৰৰ বিৰুদ্ধে যুঁজিম বিজেপিয়ে কথা ঠিকেই কয় বেটি পঢ়ক বেটি বচাওক কিন্তু বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ ঘটনাটো কি হ'ল একো তদন্তই নহ'ল অসমত এনেকুৱা বহু ঘটনা ঘটি আছে সহকাৰী অভিযন্তা জুখিতা দাসৰ মৃত্যুৰ ন্যায়িক তদন্তৰ দাবী কংগ্ৰেছে কৰিছে আত্মহত্যাত যাৰ নাম সাঙুৰ খাইছে তেওঁ বোলে অহাবাৰ বিজেপিৰ ফালৰ পৰা টিকট বিচাৰিব গতিকে মুখ্যমন্ত্ৰীয়ে কি তদন্ত কৰিব আগলৈকে গম পাম গুৱাহাটীত কৃত্ৰিম বান আগতে শেষ কৰি দিয়ক তাৰ পাছত ফ্লেটত ৰং বৰিং চৰকাৰে কৰিব এইবোৰ একেবাৰে অদৰকাৰী কথা উচ্ছেদিত লোকসকল যদি বিদেশী বাংলাদেশলৈ লৈ যাওক আৰু বাংলাদেশত থৈ আহক আৰু যদি স্বদেশী তেন্তে শান্তিত থাকিব দিয়ক লোকসকলক আমি কংগ্ৰেছ বাংলাদেশীৰ পক্ষত নাই বহু বিস্ফোৰক মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা মুখপাত্ৰ বিদিশা নেওগৰ পৰৱৰ্তী খবৰ শৃংখল চলিহাৰ বক্তব্যই উজনিত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব শৃংখল চলিহাই চিন্তামণিগড় অঞ্চলৰ ইতিহাস নাজানে নেকি চিন্তামণিগড় অঞ্চলৰ লোকে ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল শিৱসাগৰৰ
চিন্তামণিগড়ত অঞ্চলত অবৈধ বাংলাদেশী আছে বুলি মন্তব্য কৰিছিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। বীৰ লাচিত সেনা অসমৰ সাংগঠনিক সচিব শৃংখল চলিহাৰ বিৰুদ্ধে সৰব উজনি অসম থলুৱা মুছলিম পৰিষদ। পৰৱৰ্তী খবৰ, বিটিআৰৰ মানুহে যাতে কোনো পধ্যেই বিজেপিক শাসনলৈ নানে, বড়ো মানুহৰ অধিকাৰ কাঢ়ি নিব বিচাৰিছে বিজেপি RSSৰ মানুহে। বিজেপি RSSৰ মানুহ এইবাৰ বিটিআৰত সোমালে কাকো শান্তিত থাকিবলৈ নিদিব। এইবাৰ বিটিআৰত ৰণডংকা বজালে অখিল গগৈৰ ৰাইজৰ দলে। বিটিআৰতো বিজেপিক পৰাস্ত কৰাৰ লক্ষ্যৰে ৰাইজৰ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি ঘোষণা ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে। গোৱালপাৰাৰ উচ্ছেদৰ প্ৰসংগ পালেগৈ সৰ্বোচ্চ ন্যায়ালয়। ৰাজ্য প্ৰশাসনৰ বিৰুদ্ধে আদালতত অৱমাননা কৰাৰ অভিযোগ। গোৱালপাৰাৰ উচ্ছেদৰ সময়ত মানি চলা নাছিল ন্যায়াধীশ BR গাভাইৰ নিৰ্দেশাৱলী। 37759/2025 নম্বৰত অৱমাননাৰ গোচৰ দাখিল উচ্চতম ন্যায়ালয়ত। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে গ্ৰহণ কৰে শুনানি। শুনানিৰ অন্তত জাননী জাৰি সৰ্বোচ্চ ন্যায়ালয়ৰ। মুখ্য সচিব গোৱালপাৰা জিলা আয়ুক্ত জ্যেষ্ঠ আৰক্ষী অধ্যক্ষক লৈ জাননী জাৰি কৰা হৈছে। বালিজানৰ ৰাজচক্ৰ বিষয়া গোৱালপাৰা থানাৰ অৱসৰপ্ৰাপ্ত বিষয়ালৈও জাননী জাৰি। অৱমাননাৰ গোচৰ তৰিছিল নৰিশ আন 4 ভুক্তভোগীয়ে। বিষয়টোত আদালতত যুক্তি প্ৰদৰ্শন কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা সঞ্জয় খেগগড়ে, আদিল আহমেদ, AR ভূঞা, জুনাইদ খালিদে আৰু গোৱালপাৰাত চলোৱা মিয়াৰ ওপৰত উচ্ছেদ অভিযানক লৈ এইবাৰ ন্যায়ালয়ৰ ওচৰত বিপদত পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ। পৰৱৰ্তী খবৰ, উচ্ছেদিতক লগত লৈ গৰজি উঠিল কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। উচ্ছেদিত লোকক পুনৰ সংস্থাপন নকৰিলে আদানী আম্বানীকো মাটি নিদিবলৈ হুংকাৰ। গণতান্ত্ৰিক আন্দোলন প্ৰত্যাহাৰ কৰি হাজাৰ হাজাৰ মানুহলৈ উচ্ছেদিত বাধা আৰোপ কৰাৰ ইংগিত KMSS আৰু SMSSৰ চাপৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত সন্তোষপুৰ, চৰুৱা বাখৰা আৰু চিৰাকুটাৰ উচ্ছেদিত পৰিয়ালক ন্যায় প্ৰদানৰ দাবীত ধুবুৰী জিলা KMSS আৰু SMSSৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন। আন এটা গুৰুত্বপূৰ্ণ খবৰ, গোৱালপাৰাত অমানৱীয় উচ্ছেদ হৈছিল। ন্যায়ালয়ৰ নীতি নিৰ্দেশনা উলংঘা কৰিছিল উচ্ছেদ অভিযান চলোৱাৰ সময়ত। ন্যায়ালয়ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ সন্দৰ্ভত ন্যায়ালয়ে ৰাজ্য চৰকাৰক জাননী জাৰি কৰিছে। ন্যায় পাম বুলি আমি আশাবাদী। AIUDFৰ বিধায়ক আমিনুল ইছলামৰ এই মন্তব্য। এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে। 15 দিনৰ ভিতৰত খালী কৰিব লাগিব ঘৰ। ভৰলুমুখৰ বেদখলকাৰীলৈ আহি গ'ল কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ ফালৰ পৰা। বেদখলকাৰীক লৈ কঠোৰ হৈ পৰিছে এতিয়া ৰাজ্য চৰকাৰ। দয়া নাই ক্ষমা নাই নীতিৰে কঠোৰ। উজনি নামনিৰ পাছত মহানগৰীত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। ভৰলুমুখত বুলডজাৰ চলাবলৈ সাজু হৈ পৰিছে জিলা প্ৰশাসন। ভৰলুমুখৰ জলাশয় অবৈধভাৱে দখল কৰা লোকক ঘৰ খালী কৰাৰ নিৰ্দেশ বান্ধি দিছে 15 দিনৰ সময়সীমা। প্ৰশাসনে ইতিমধ্যেই জাননী জাৰি কৰিছে। 15টা দিনৰ ভিতৰত ঘৰ খালী কৰিবলৈ নিৰ্দেশ প্ৰশাসনৰ ফালৰ পৰা। জালুকবাৰী মৌজাৰ ভৰলুমুখৰ চৰকাৰী ভূমিত বেদখলকাৰীৰ ওপৰত চলিব উচ্ছেদ। 15 দিনৰ ভিতৰত স্থান খালী নকৰিলে আইনমতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব, জাননী যোগে জনালে গুৱাহাটী ৰাজচক্ৰ বিষয়াই। পৰৱৰ্তী খবৰ, আমচাং অভয়াৰণ্য বেদখল, সন্দেহজনক লোকে সাজিছে ঘৰ। ৰাইজৰ আহ্বান, শীঘ্ৰেই উচ্ছেদ কৰক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ প্ৰশাসনে। এইবাৰ মহানগৰীৰ পাইখাইটিত সন্দেহজনক লোকৰ আগ্ৰাসন দেখিবলৈ পোৱা গৈছে। আমচাং অভয়াৰণ্য দখল, একাংশ সন্দেহজনক নাগৰিকৰ। জোনাকী নগৰৰ চৰকাৰী ভূমি বেদখল কৰিছে একাংশ সন্দেহজনক নাগৰিকে। প্ৰায় 60-70টা পৰিয়ালে জোনাকী নগৰত অবৈধভাৱে সাজিছে ঘৰ। গছ-গছনি কাটি তহিলং কৰি সাজিছে সন্দেহজনক লোকে ঘৰ। উচ্ছেদ চলাই বেদখলমুক্ত কৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ। এবাৰ মহানগৰীৰ পাইখাইটিত সন্দেহজনক লোকৰ আগ্ৰাসন। আন এটা ব্ৰেকিং নিউজ, সলনি নহয় স্মাৰ্ট মিটাৰ। স্মাৰ্ট মিটাৰৰ বাবে সকলোৰে বিল কম আহিছে। ৰাজ্যত স্মাৰ্ট মিটাৰ
বন্ধ হ'ব বুলি চলিছিল চৰ্চা স্মাৰ্ট মিটাৰেই ব্যৱহাৰ কৰি থাকিব লাগিব ৰাজ্যবাসীয়ে মুখ্যমন্ত্ৰীৰ মন্তব্য সলনি নহয় স্মাৰ্ট মিটাৰ থাকিবই ডাঙৰ মন্তব্য কৰিছে স্মাৰ্ট মিটাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট মিটাৰক লৈ আনন্দত আছে সমগ্ৰ ৰাজ্যবাসী গতিকে কোনো কাৰণতেই বন্ধ নহয় এপিডিচিএলৰ জাননীৰ পিছতেই প্ৰথমটো প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্মাৰ্ট মিটাৰৰ বাবে সকলোৰে বিল কমি আছে সকলোৱে স্মাৰ্ট মিটাৰক লৈ ফূৰ্তি কৰি আছে গতিকে স্মাৰ্ট মিটাৰ বন্ধ নহয় স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰি ৰাজ্যবাসী এতিয়া আনন্দত আছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এটা ব্ৰেকিং নিউজ আন্দোলন কৰি নহয় অস্ত্ৰ থাকিলেহে জীয়াই থাকিব অসমীয়া পৰিস্থিতি বিস্ফোৰক হোৱাটো কিয় বিচাৰে মুখ্যমন্ত্ৰী শৰ্মাই অসমৰ পৰিস্থিতি বিস্ফোৰক হোৱাটো বিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্ভাব্য বিস্ফোৰক পৰিস্থিতিত খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ বাবে হাতে হাতে বন্দুক দিয়াৰ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতে সমগ্ৰ ৰাজ্যতে আৰম্ভ চৰ্চা আন্দোলন কৰি থাকিলে অসমীয়া জীয়াই নাথাকে অসমীয়া জীয়াই থাকিব লাগিব পাৰ্টিকুলাৰ ষ্টেপ লৈ অসমত কেতিয়াবা পৰিস্থিতি বিস্ফোৰক হ'বই বিস্ফোৰক হ'লে অস্ত্ৰ থাকিলেহে জীয়াই থাকিব পাৰিব আমাৰ মানুহ অসমীয়া এতিয়া জীয়াই থাকিব শিকিছে আৰু অসমীয়া জীয়াই থাকিবলৈ শিকিব লাগিব কেইটামান পাৰ্টিকুলাৰ ষ্টেপছ এইবাৰ লৈছোঁ অহাবাৰ জয়ী হৈ অহাৰ পাছত আৰু পাৰ্টিকুলাৰ ষ্টেপছ ল'ম সংবিধানৰ নীতি নিয়মৰ মাজেৰে কম সময়তে এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বলৈ মোৰ লক্ষ্য স্পষ্ট বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল এই ডাঙৰ মন্তব্য পৰৱৰ্তী খবৰ বিহাৰৰ নিৰ্বাচনত অংশ নলয় বিৰোধীয়ে সিদ্ধান্ত নসলালে বিপদত পৰিব ইলেকশ্যনাৰ কমিশ্যনাৰ প্ৰতিবাদ চলি আছে প্ৰতিবাদ চলি থাকিব এবাৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে ভাৰতৰ বিৰোধী দলসমূহ বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাত ব্যাপক বিসংগতি হোৱাৰ অভিযোগ উত্থাপন কৰি আছে বিৰোধীয়ে আৰু সেই অভিযোগৰ ভিত্তিতেই তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বিৰোধীৰ আৰু এইবাৰ বিৰোধীৰ ফালৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে যদি ভোটাৰ তালিকা বিসংগতি ৰোধ নহয় তেন্তে 2025 বৰ্ষত অৰ্থাৎ এই বৰ্ষতেই বিহাৰত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনত বিৰোধীয়ে অংশগ্ৰহণ নকৰে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে মুঠতে বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাক লৈ এতিয়া শাসক বিৰোধীৰ ৰাজনীতি দেখিবলৈ পোৱা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ পুঁজিপতিলৈ মোদী চৰকাৰৰ মৰম 5 বছৰত পুঁজিপতিক ৰেহাই 3,67,000 কোটি টকাৰ কৰ মাধ্যমত জনতাই দেখিছে জুই 5 বছৰত পেট্ৰল ডিজেলৰ পৰা সংগ্ৰহ 35 লাখ কোটি টকাৰ কৰ কাৰ স্বাৰ্থত ৰক্ষা কৰিছে বিজেপি চৰকাৰে পুঁজিপতিসকলৰ বাবে যেন এতিয়া বিজেপি চৰকাৰ পুঁজিপতিক টেক্সৰ পৰা ৰেহাই দিছে 3 লাখ কোটি টকাৰ টেক্স ৰেহাই দিছে বিজেপি চৰকাৰে তাৰ বিপৰীতে সাধাৰণ জনতাৰ পৰা টেক্স লৈয়ে আছে ভাৰতীয় জনতা পাৰ্টিয়ে এটা উদ্বেগজনক খবৰ এটা ভয়ংকৰ খবৰ ভুলতো নিশা মোবাইল চাৰ্জ দি নুশুব মহানগৰীত একেলগে প্ৰাণ গ'ল মাতৃক কন্যাৰ আপুনি যদি টোপনি যোৱাৰ সময়ত মোবাইল চাৰ্জ দি শুই যায় তেন্তে আপোনাৰ বাবে এটা ভয়ংকৰ খবৰ নিশা ভুলতো মোবাইল ফোন চাৰ্জত লগাই নুশুব মহানগৰী গুৱাহাটীত সংঘটিত হৈছে এক শোকাবহ কৰুণ ঘটনা মোবাইল বিস্ফোৰণ হৈ কৰুণ মৃত্যু মাতৃক কন্যাৰ থিতাতে নিহত দীপশিখা চক্ৰৱৰ্তী হৰ্ষমিতা চক্ৰৱৰ্তী নিশা মোবাইল চাৰ্জিঙত দি শুৱাৰ সময়তে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ঘটনাত আহত মহিলাগৰাকীৰ স্বামী সুব্ৰত চক্ৰৱৰ্তী মালিগাঁৱৰ কামাখ্যা নগৰৰ বাইলেন চাৰিত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে পৰৱৰ্তী খবৰ বজাৰত জুই চাই দাম শাক পাচলি ঔষধ ফল মূলৰ আকাশলংঘী মূল্য বৃদ্ধিত এতিয়া অতিষ্ঠ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ উৎকট গৰমৰ মাজতেই ৰাজ্যৰ বজাৰত এতিয়া জুই চাই দাম
অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা শাক পাচলি ফল মূল সকলোতেই অভাৱনীয় মূল্য বৃদ্ধি শিশু খাদ্যৰ পৰা বিভিন্ন সামগ্ৰী মূল্য বৃদ্ধিত ৰোধত চূড়ান্ত ব্যৰ্থ ৰাজ্য চৰকাৰ দাম বৃদ্ধি ৰোধত ব্যৰ্থ চৰকাৰে গঠন কৰা টাস্ক ফ'ৰ্চ প্ৰায়সমূহ পাচলিয়ে কেজিত 10ৰ পৰা 40 টকা পৰ্যন্ত দাম বৃদ্ধি চেনি চাউল আটা সকলোতেই কেজিত 20ৰ পৰা 40 টকা পৰ্যন্ত দাম বৃদ্ধি গোপনে বৃদ্ধি পাইছে জীৱনদায়িনী ঔষধৰ দামো ঔষধৰ দাম প্ৰতি পেকেটত 30ৰ পৰা 100 টকা পৰ্যন্ত বৃদ্ধি পাইছে উৎকট গৰমৰ মাজতেই ৰাজ্যত এতিয়া বজাৰত জুই চাই দাম এটা ব্ৰেকিং নিউজ আন এক শিহৰণকাৰী ঘটনা মাছ আকাশতেই শেষ হৈ গ'ল শিশুসহ 50টা জীৱন আন এক শিহৰণকাৰী বিমান দুৰ্ঘটনা সংঘটিত হৈছে শিশু ক্ৰু মেম্বাৰসহ মৃত্যু হৈছে 50 জনৰ চীনা সীমান্তত সংঘটিত হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনা সাইবেৰিয়াৰ এংগাৰা এয়াৰলাইন্সৰ অধীনৰ আছিল বিমানখনত আছিল 6 গৰাকী ক্ৰু মেম্বাৰ আৰু 5টি শিশু ৰাছিয়াৰ বিমানখন টাইটা কজবেললৈ গৈ থকাৰ সময়তে দুৰ্ঘটনা ইমানেই ভয়াৱহ আছিল এতিয়ালৈ বিমানখনত কোনো এটা অংশই উদ্ধাৰ হোৱা নাই প্ৰথম অৱস্থাত ইয়া সন্ধানহীনৰ ঘটনা বুলি ভবা হৈছিল 6 ঘণ্টা উকলি যোৱাৰ পাছত ৰাছিয়াৰ ফালৰ পৰা মৃত ঘোষণা আটাইকেইগৰাকী যাত্ৰীক আন এক শিহৰণকাৰী বিমান দুৰ্ঘটনা সংঘটিত হৈছে পৰৱৰ্তী খবৰ আহি গ'ল প্ৰশান্তিৰ বৰষুণৰ জাক উৎকট গৰমৰ মাজতেই সামসিক হকা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা আৰু বৰষুণ উৎকট গৰমৰ মাজতেই হঠাৎ আহিল প্ৰচণ্ড বৰষুণ ডবকাৰ যমুনামুখত প্ৰচণ্ড বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ গৰমৰ মাজতেই শান্তি লাভ কৰিছে এতিয়া ৰাইজে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট বক্সৰ জৰিয়তে জনাই দিয়ক উৎকট গৰমৰ মাজতেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া দেখিবলৈ পোৱা গৈছে বৰষুণ গৰমৰ পৰা কিছু সকাহ পাইছে এতিয়া ৰাজ্যবাসীয়ে পৰৱৰ্তী খবৰ 60 বছৰীয়া লম্পট বিচিত্ৰ ৰয়ৰ জঘন্য কাণ্ড চকলেট খুৱাৰ চলেৰে অপকৰ্ম পুনৰবাৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে ৰাজ্যত আকৌ মানৱ সমাজক লজ্জানত কৰা জঘন্য কাণ্ড পোহৰলৈ আহিছে 60 বছৰীয়া লম্পটৰ কামনাৰ বলি 12 বছৰীয়া কিশোৰী চকলেট খুৱাৰ চলেৰে ধৰ্ষণৰ অপচেষ্টা 12 বছৰীয়া কিশোৰীক ঘৰত কোনো নথকাৰ সুযোগ লৈ লম্পট বিচিত্ৰ ৰয়ৰ এই জঘন্য কাণ্ড বজালিত ৰাজ্য কঁপাই যোৱা এই জঘন্য কাণ্ড পোহৰলৈ আহিছে ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে লম্পট চৰিত্ৰৰ বিচিত্ৰ ৰয়ক ৰাজ্যত আকৌ মানৱ সমাজক লজ্জানত কৰা এই জঘন্য কাণ্ড পোহৰলৈ আহে